নমস্কাৰ মই ঋতুস্মিন শৰ্মা অসমৰ শিক্ষাৰ্থীসকলৰ বাবে অত্যন্ত এটা ভাল খবৰ লৈ আহিছোঁ আপোনালোকে মাহে ৫৪০০ অথবা ৭০০০ টকাৰ ওপৰত জলপানী প্ৰতি মাহে এতিয়াৰ পৰা লাভ কৰিব পাৰিব কিন্তু ইয়াৰ বাবে আপোনালোকে কি কৰিব লাগিব অসমৰ শিক্ষাৰ্থীৰ বাবে চৰকাৰৰ অভিলাষী আৰু বৃহৎ আঁচনি ঘোষণা মাহিলী ৫৪০০ টকাকৈ দিব শিক্ষাৰ্থীক চৰকাৰে প্ৰতিগৰাকীয়ে ৫৪০০কে পাব কাৰিকৰী আৰু বৃত্তিগত শিক্ষাৰ্থীক ৭৮০০ টকাকৈ দিব কিন্তু ৩১ অক্টোবৰৰ ভিতৰত আপুনি আবেদন কৰিব লাগিব ইয়াৰ বাবে কেনেকৈ কৰিব আজি দেখুৱাম উত্তৰ পূবৰ বাবে ঈশান উদয় আঁচনি ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ নাম ঈশান উদয় www.scholarship.gov.inugc.ac.in ত আপুনি সবিশেষ তথ্য লাভ কৰিব কিন্তু কোন কোন শিক্ষাৰ্থীয়ে লাভ কৰিব এই জলপানী কোন কোন শিক্ষাৰ্থীয়ে জলপানী লাভ কৰিব এই বৃহৎ জলপানী লাভ কৰিবলৈ আপুনি কি কৰিব লাগিব আৰু আপোনাৰ ক্ৰাইটেৰিয়া কি হ'ব আমি পুনৰ কৈছো যে অসম চৰকাৰৰ অভিলাষী আৰু বৃহৎ আঁচনি ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা এয়া বিজ্ঞাপন দিয়া হৈছে আপুনি ভাবক এজন শিক্ষাৰ্থীয়ে যদি মাহে ৫৪০০ অথবা ৭৮০০ টকাকৈ জলপানী লাভ কৰে তাতকৈ ভাল খবৰ আৰু কি হ'ব পাৰে কিন্তু এই আঁচনিৰ বাবে আপুনি কেনেকৈ আবেদন কৰিব ৩১ তাৰিখ লাষ্ট ডেট ৩১ অক্টোবৰ কেনেকৈ আবেদন কৰিব ক'ত যাব লাগিব সবিশেষ তথ্য জনাবলৈ এই মুহূৰ্তত সংযোগ স্থাপন হৈছে আমাৰ কাৰ্যবাহী সম্পাদক জ্যোতিদেৱ বৈশ্যৰ সৈতে জ্যোতিদেৱ বৈশ্য প্ৰথম প্ৰশ্ন মই দুটা প্ৰশ্ন সুধিম প্ৰথম প্ৰশ্ন যে কোন কোন শিক্ষাৰ্থীয়ে এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব নে সকলো শিক্ষাৰ্থীকে সুবিধা দিয়া হৈছে নে ইয়াৰ বাবে কিবা নিৰ্দিষ্ট ভাগ ভাগ কৰা হৈছে কোনে কোনে বৃহৎ সুবিধাটো লাভ কৰিব ঋতুস্মিন চাওক এইটো এটা যথেষ্ট ভাল খবৰ শিক্ষাৰ্থীসকলৰ বাবে আৰু সেইবাবে আমি বাতৰি লৈ আহিছোঁ যে শিক্ষাৰ্থীসকলে এই আঁচনিৰ ফলত এই জলপানী তেওঁলোকে লাভ কৰিলে স্কলাৰশ্বিপ লাভ কৰিলে তেওঁলোক উপকৃত হ'ব আপুনি ইতিমধ্যে কৈছে মাহিলী ৫৪০০ টকা নহ'লে মাহিলী ৭৮০০ টকা দিয়া হ'ব কোন কোন শিক্ষাৰ্থীৰ বাবে কোৱা হৈছে যিসকল স্নাতক পৰ্যায়ত আছে স্নাতক পৰ্যায়ৰ যিসকলে বৰ্তমান সময়ত পঢ়া শুনা কৰি আছে তেওঁলোকৰ বাবে এই আঁচনি কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছে আৰু একমাত্ৰ উত্তৰ পূবৰ বাবে এই বিশেষ আঁচনি আহিছে তাৰ ভিতৰত অসমো আছে এই আঁচনিখনৰ নাম হৈছে ঈশান উদয় আমি এই মুহূৰ্তত মই ভিডিঅ' জাৰ্নেলিষ্ট অমিতক অনুৰোধ কৰিছোঁ মাইগভ আছামৰ টুইটাৰ হেণ্ডেলত লৈ গৈছোঁ য'ত স্পষ্টভাৱে তেওঁলোকে এই আঁচনিৰ কথা বৰ্ণনা কৰিছে এয়া জনতাৰ চৰকাৰ মাইগভ আছামে লিখিছে ঈশান উদয় উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীৰ বাবে ঈশান উদয় বৃত্তি ২০২০ আৰু ২১ উচ্চ শিক্ষা প্ৰসাৰৰ উদ্দেশ্যে শিক্ষা মন্ত্ৰালয়ৰ অধীনৰ বিশ্ববিদ্যালয় অনুদান আয়োগ ভাৰত চৰকাৰৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ অৰ্থাৎ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু ইউজিচিৰ তৰফৰ পৰা এই অভিলাষী আঁচনিৰ কথা কোৱা হৈছে আবেদনৰ অন্তিম তাৰিখ ৩১ অক্টোবৰ ২০২০ অৰ্থাৎ আজি ১৮ তাৰিখ হৈছে এতিয়াও আপোনালোকে আবেদন কৰিব পাৰে আৰু এই আবেদনৰ সময়সীমা হৈছে ৩১ অক্টোবৰ ২০২০ কোন কোন ইয়াৰ এলিজিবিলিটি যেটো আপুনি মোক প্ৰশ্ন কৰিছিলে স্নাতক পাঠ্যক্ৰম কাৰিকৰী আৰু বৃত্তিগত শিক্ষা গ্ৰহণ কৰি থকা উত্তৰ পূৰ্বাঞ্চলৰ সকলো শিক্ষাৰ্থী আবেদন কৰিব পাৰে এয়া মাইগভ আছামৰ টুইটাৰ একাউণ্টত দিয়া হৈছে যে স্নাতক পাঠ্যক্ৰম যিসকলে ডিগ্ৰী পঢ়ি আছে কাৰিকৰী আৰু বৃত্তিগত যিসকলে টেকনিকেল কোৰ্চ কৰি আছে তেওঁলোকে ইয়াৰ বাবে আবেদন কৰিব পাৰে মাহিলী জলপানী দিয়া হ'ব অৰ্থাৎ প্ৰতিটো মাহতে তেওঁলোকক স্কলাৰশ্বিপ দিয়া হ'ব নিৰ্বাচিত সাধাৰণ স্নাতক পাঠ্যক্ৰমৰ শিক্ষাৰ্থীক ৫৪০০ টকা অৰ্থাৎ যিসকলে জেনেৰেল ডিগ্ৰী কোৰ্চ কৰি আছে মাহে ৫৪০০ টকা তেওঁলোকক এই স্কলাৰশ্বিপ দিব কাৰিকৰী আৰু বৃত্তিগত পাঠ্যক্ৰমৰ বাবে ৭৮০০ টকা দিয়া হ'ব শিক্ষাৰ্থীসকলক মেডিকেল আৰু পেৰামেডিকেলক সাঙুৰি অৰ্থাৎ যিসকল মেডিকেলৰ ষ্টুডেণ্ট আছে যিসকলে টেকনিকেল কোৰ্চ পঢ়ি আছে তেওঁলোকৰ বাবে ৭৮০০ টকা দিয়া হ'ব আবেদনৰ ৱেবছাইট ইতিমধ্যে কৈছোঁ www.scholarship.gov.in ইয়াত যদি যায় আপুনি সবিশেষ পাব আৰু তাৰ লগতে আন এটা ৱেবছাইটতো পাব হেয়া হৈছে ugc.ac.in আমি প্লেটত দুটা একেলগে দিছিলো কিন্তু দুইটাই পৃথক পৃথক ৱেবছাইট পুনৰবাৰ মই কৈ দিছো scholarship.gov.in আৰু ugc.ac.in ৩১ অক্টোবৰলৈকে সময়সীমা আছে শিক্ষাৰ্থীসকলৰ বাবে যিসকলে ডিগ্ৰী পঢ়ি আছে তেওঁলোকে এই জলপানী পাব তাৰ বাবে বিভিন্ন ক্ৰাইটেৰিয়া আছে
ইয়াত কি নিয়ম আছে আমি আপোনালোকক জনাম ইয়াৰ বাবে যেটো ওয়েবসাইট আছে ওয়েবসাইটটোত আপোনালোকে যাওক scholarship.gov.in এটো স্কলাৰশ্বিপত আমি গলো ন্যাশনাল স্কলাৰশ্বিপ পোৰ্টেল মিনিষ্ট্ৰি অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশন টেকনলজি গভৰ্নমেন্ট অফ ইণ্ডিয়া এই পোৰ্টেলত আপোনালোকে যাব তাত তেতিয়া আপোনালোকে পাব যে ইয়াৰ এটা একাউণ্ট বনাব লাগিব বিভিন্ন প্ৰক্ৰিয়া আছে গাইডলাইন ফৰ ৰেজিষ্ট্ৰেচন অফ ন্যাশনাল স্কলাৰশ্বিপ পোৰ্টেল ইয়াত যেতিয়া যাব আপুনি ডেট অফ বাৰ্থ আপুনি কোনখন ৰাজ্যত বসবাস কৰে স্কলাৰশ্বিপৰ কেটেগৰী কি আপোনাৰ নাম কি মোবাইল নাম্বাৰ কি ইমেইল আইডি কি বেংক একাউণ্টৰ ডিটেইলছ কি আপোনাৰ আধাৰ কাৰ্ড আছে নে বেংক একাউণ্টৰ ডিটেইলছ সকলো কথা দিয়াৰ পিছত আপুনি এইকেইটা ক্লিক কৰি কন্টিনিউ যদি কৰি দিয়ে ইয়াত আপুনি ৰেজিষ্ট্ৰেচনৰ বাবে পাব ফ্ৰেছ ৰেজিষ্ট্ৰেচন ফৰ একাডেমিক ইয়াৰ 2021 আপুনি ইয়াত ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্ট্ৰেচনত নিজৰ ষ্টেটৰ নাম দিব লাগিব আমি অসমৰ নাম দিলে নেম অফ দা ষ্টুডেণ্ট ডেট অফ বাৰ্থ মোবাইল নাম্বাৰ এইদৰে বিভিন্ন অপচন আছে ইয়াত আপোনালোকে শিক্ষাৰ্থীসকলে যাওক এই ৱেবছাইটটোত যাওক scholarship.gov.in তাত পাই যাব ইয়াত এতিয়া আঁচনিখন কোনে কোনে ইয়াৰ সুবিধা পাব এ আমি দেখুৱাইছো ভাৰত চৰকাৰৰ ugc.ac.in এই ৱেবছাইটত লৈ গৈছো UGCৰ ইছান উদয় ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন উত্তৰ পূবৰ বাবে ইছান উদয় এই আঁচনি ইয়াৰ অবজেক্টিভ আৰু কি কৈ থোৱা হৈছে দ্য অবজেক্টিভ অফ দ্য স্পেচিয়েল স্কলাৰশ্বিপ স্কিম ফৰ দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজন আৰ টু প্ৰভাইড ইকুৱেল অপৰচুনিটিজ ফৰ হায়াৰ ষ্টাডিজ ইন দ্য এনি ৰিজন টু ইনক্ৰিজ দ্য গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' ইন দ্য এনি ৰিজন এইদৰে বিভিন্ন কথা কোৱা হৈছে এলিজিবিলিটি কি ষ্টুডেণ্টছ উইথ দ্য নৰ্থ ইষ্ট হু হেভ পাছ ক্লাছ 12 অৰ ইকুইভেলেণ্ট এক্সাম ইন স্কুল থ্ৰু ৰেকগনাইজ বৰ্ড ইনক্লুডিং CBSE তেওঁলোকে এই আঁচনিৰ অধীনত পাব যিসকলে 12 পাছ কৰিছে ইউনিভাৰ্চিটি ইনষ্টিটিউচনত পাব ইয়াত এটা গুৰুত্বপূৰ্ণ কথা আছে অনলি ফাৰ্ষ্ট ইয়াৰ গ্ৰেজুৱেট ষ্টুডেণ্টছ আৰ এলিজিবল টু এপ্লাই ফৰ স্কলাৰশ্বিপ এইটো এটা গুৰুত্বপূৰ্ণ কথা আপুনি সুধিছিলে কোনে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব যিসকল বৰ্তমান প্ৰথম বৰ্ষত আছে ইউজি কোৰ্স কৰি আছে স্নাতক পৰ্যায়ত আছে তেওঁলোকে ইয়াৰ বাবে এই স্কলাৰশ্বিপৰ বাবে ইছান উদয়ৰ বাবে তেওঁলোকে আবেদন কৰিব পাৰিব দ্বিতীয় কথা কোৱা হৈছে ফৰ ইন্টিগ্ৰেটেড ডিগ্ৰী কোৰ্সেছ দ্য স্কলাৰশ্বিপ উইল বি tenable for the complete duration of the course for dual degree courses scholarship shall be tenable for the first degree only the university shall clarify while recommending a student for a scholarship অৰ্থাৎ স্পষ্টভাৱে উল্লেখ কৰা হৈছে ডিগ্ৰী কোৰ্সৰ বাবে তেওঁলোকে পাব আৰু কোনোবাই যদি দুটা ডিগ্ৰী কৰিছে প্ৰথমটো ডিগ্ৰীৰ বাবেহে এই আঁচনি পাব for availing the scholarship under the scheme the income of the parents of the students should not exceed 4.5 lakhs per annum অৰ্থাৎ অভিভাৱকৰ যি আয় বছৰি বাৰ্ষিক আয় ৰিটুছমিন হেয়া 4.5 লাখৰ ওপৰত হ'ব নালাগিব অৰ্থাৎ মাহে প্ৰায় আপুনি যদি চাই প্ৰায় 40,000ৰ অলপ কম হ'ব 37,000ৰ পৰা 40,000ৰ ভিতৰত এটা এমাউণ্ট আহিব যাৰ ইনকাম ইমান তেওঁলোকৰ দেউতাকৰ বাৰ্ষিক মাহে যিমান ইনকাম কৰে বাৰ্ষিক 4.5 লাখ যাৰ অভিভাৱকৰ মাক দেউতাকৰ ইনকাম তাতকৈ যাৰ কম তেওঁলোকে এই আঁচনিৰ বাবে এপ্লাই কৰিব পাৰিব Transgender candidates are eligible to apply under the scheme. The reservation shall be followed as per the government of India. যি সকল ট্ৰান্সজেন্ডাৰ আছে ট্ৰান্স কমিউনিটি আছে সেই সকলে কিন্তু তেওঁলোকৰ এই আঁচনিৰ বাবে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ বাবে এই সমূহ ক্ৰাইটেৰিয়া দিয়া হৈছে এমাউণ্ট অফ ফেলোশ্বিপটো মই দেখুৱাই দিম an amount of 5,400 per month for general degree courses and 7,800 per month for technical professional courses including medical paramedical courses will be given through direct benefit transfer to the beneficiary student ইয়াত DBT কৰি এই ডিবিটিৰ জৰিয়তে এই আঁচনিত বেংকৰ একাউণ্টত সোমাই যাব আৰু আপুনি যদি চাই আমি scholarship.gov.in ৰ এই পোৰ্টেলটোত গৈছো ইয়াত যদি আপোনালোকে চাই মিনিষ্ট্ৰি অফ মাইনৰিটি এফেয়াৰ্স ইয়াত যেটো লিখি থোৱা আছে নৰ্থ ইষ্ট কাউন্সিল ডোনাৰ ইয়াত যদি ক্লিক কৰে আপুনি এইটো পাই যাব স্কিম ক্লোজিং ডেট 31/10/2020 অৰ্থাৎ 31 আগষ্টত এই ইছান উদয় আঁচনি বন্ধ হৈছে তাত আপুনি গাইডলাইনো পাই যাব গাইডলাইনত ক্লিক কৰি দিয়ক গাইডলাইন কি আছে এখন আপোনালোকে পঢ়ি ল'ব পাৰিব কোনে এপ্লাই কৰিব পাৰিব কি দৰে এপ্লাই কৰিব পাৰিব দীঘলীয়া গাইডলাইন আছে কোন ইয়াৰ বাবে কোন উপযোগী এই গাইডলাইন চাই ল'ব গাইডলাইন মানি চলিব লাগিব কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল ইছান উদয় আঁচনি 2020-21 ৰ বাবে কৰা হৈছে 31 অক্টোবৰ সময়সীমা আছে আমাৰ বহু শিক্ষাৰ্থীয়ে হয়তো নাজানে তেওঁলোকৰ বাবে এটা ভাল সুবিধা 5,400 টকা সাধাৰণ স্নাতকে পাব কাৰিকৰী বৃত্তিগত 7,800 টকা পাব ৱেবছাইট হৈছে scholarship.gov.in নাইবা ugc.ac.in আমি আটাইকেইটা দেখুৱাই দিলো গতিকে এনেকুৱা বৰ্তমান সময়ত সমাজখনত বিভিন্ন কথাৰ আলোচনা চলি থাকে ৰাজনৈতিক হওক সামাজিক হওক হিন্দু মুছলমান গু মাংস এনেকুৱা বিভিন্ন বিষয় চলি থাকে কিন্তু তাৰ মাজতে আমাৰ শিক্ষাৰ্থীসকলে এই আঁচনিসমূহৰ কথাও গম পাব লাগে ইছান উদয়ত আপোনালোকে এপ্লাই কৰক 31 তাৰিখলৈকে লাষ্ট ডেট আছে আপোনালোকে কেন্দ্ৰ চৰকাৰৰ পৰা আপোনালোকৰ একাউণ্টত ডাইৰেক্ট বেংক ট্ৰান্সফাৰৰ জৰিয়তে এই আঁচনি যেহেতু উত্তৰ পূবৰ বাবে আহিছে আপোনালোকে এই টকা লাভ কৰিবলৈ সক্ষম হ'ব হয় চৰকাৰে কেৱল উত্তৰ পূবৰ শিক্ষাৰ্থীসকলৰ বাবে দিছে জ্যোতিদি বৈশ্য মাহে 5,400 টকা বা মাহে 7,800 টকা
এইটো কিন্তু এটা বৃহৎ ৰাশি আৰু এজন যদি ষ্টুডেণ্টে এইটো লাভ কৰে এইটো ডাঙৰ ঘটনা এইটো খুব এটা ভাল আৰু অভিলাষী আঁচনি আৰু ইয়াৰ সুবিধা আচলতে প্ৰতিজনে পাব লাগে ঋতুস্মিন হয় কাৰণ চাওক বৰ্তমান সময়ত যদি চাই এগৰাকী ছাত্ৰৰ খৰচ আছে আৰু ৫,৪০০ টকা যেতিয়া মাহিলী দিব সুনিশ্চিতভাৱে সেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে সেইগৰাকী শিক্ষাৰ্থীয়ে ভালকৈ নিজৰ পঢ়া শুনা কৰি যাব পাৰিব খুব কম এমাউণ্ট নহয় ৫,৪০০ এটা গুৰুত্বপূৰ্ণ এমাউণ্ট যিসকলে টেকনিকেল কোৰ্চ কৰি আছে ইয়াত স্পষ্টভাৱে উল্লেখ কৰা হৈছে মই পুনৰবাৰ দেখুৱাম কাৰিকৰী আৰু বৃত্তিগত যিসকলে কৰি আছে এয়া আপোনালোকে দেখিছে ৫,৪০০ টকাৰ জৰিয়তে আপুনি সুন্দৰভাৱে পঢ়া শুনাও কৰি যাব পাৰিব আপোনাৰ অভিভাৱকৰ ওপৰত হেঁচাও নপৰিব গতিকে পুনৰবাৰ কৈছো ৩১ অক্টোবৰ লাষ্ট ডেট সময় বৰ বিশেষ নাই আজি ১৮ তাৰিখ ৩১ অক্টোবৰলৈকে সময়সীমা আছে scholarship.gov.in যাওক আপোনালোকে আৰু ugc.ac.in যাওক তাৰ পৰা লৈ আহক ৫,৪০০ টকা আপুনি জেনেৰেল ডিগ্ৰী কোৰ্চৰ বাবে পাব আৰু কাৰিকৰীৰ বাবে ৭,৮০০ টকা পাব ক্ৰাইটেৰিয়া কলো আপোনাৰ আপোনালোকৰ অভিভাৱকৰ বাৰ্ষিক আয় ৪.৫ লাখতকৈ অধিক হ'ব নালাগিব আপুনি ডিগ্ৰীৰ ফাৰ্ষ্ট ইয়েৰত থাকিব লাগিব এইদৰে বিভিন্ন ক্ৰাইটেৰিয়া আছে কিন্তু এখন ভাল আঁচনি এখন আনিছে এই আঁচনিখন যথেষ্ট ভাল ইয়াৰ ফলত ছাত্ৰ ছাত্ৰী উপকৃত হ'ব আৰু তেওঁলোকে নিজৰ যে উচ্চ শিক্ষা আছে বিশেষকৈ উত্তৰ পূব অসম হওক বা আন ৰাজ্যত তেওঁলোকে আগবঢ়াই লৈ যাব পাৰিব ধন্যবাদ জনাইছো জ্যোতিদীপ কিন্তু এই মুহূৰ্তত যিসকলে টাইম 8 চাই আছে তেওঁলোকক আমি কৈছো সময় বেছি দিন নাই ৩১ অক্টোবৰ শেষ দিন আৰু এইখনে আঁচনি ঈশান উদয় কেৱল উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীৰ বাবে অসমৰ শিক্ষাৰ্থী লগতে উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীৰ বাবে চৰকাৰৰ অভিলাষী আঁচনি মাহিলী ৫,৪০০ টকা অথবা ৭,৮০০ টকা খৰখেদা কৰক আপোনালোকে ইতিমধ্যে আমি দুটাকৈ ৱেবছাইট আপোনালোকক দিছোঁ কাৰিকৰী আৰু বৃত্তিগত শিক্ষাৰ্থীক ৭,৮০০ টকাকৈ দিয়া হ'ব আৰু এই জলপানী যদি আপোনালোকে লাভ কৰে তেন্তে আপোনালোকে হয়তো নিজৰ পিতৃ মাতৃৰ পৰা পঢ়াৰ খৰচ নললেও হ'ব ৩১ অক্টোবৰ কিন্তু শেষ দিন উত্তৰ পূবৰ বাবে ঈশান উদয় আঁচনি ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰে বিজ্ঞাপন প্ৰকাশ কৰিছে www.scholarship.gov.in প্ৰথমটো ৱেবছাইট লগতে আৰু এটা ৱেবছাইট আছে সেইটো ৱেবছাইটো পাব কিন্তু কোন শিক্ষাৰ্থী লাভ কৰিব ইতিমধ্যে কৈছোঁ কিন্তু বাৰ্ষিক আয় পৰিয়ালটো বাৰ্ষিক আয় ৪.৫ লাখ টকাতকৈ বেছি হ'ব নোৱাৰিব অৰ্থাৎ মাহে আপোনালোকৰ পৰিয়ালটোৰ আয় ৩৭,৫০০ টকাতকৈ বেছি হ'ব নোৱাৰিব আৰু অধিক জানিবৰ বাবে আপোনালোকে www.ugc.ac.in সবিশেষ তথ্য পাব মাত্ৰ আপোনাৰ হাতত ১২-১৩ দিন আছে খৰখেদা কৰক